So এটা ফাৰ্মা দি আমি দুটা ডিজাইন কাটিব পাৰিম, প্ৰিন্স কাট আৰু প্লাস 3 পিস ডিজাইন। তো স্বাগতম জানাইছো বন্ধুসকল মোৰ আজিৰ অন্য এটা নতুন ভিডিঅ'ত। আজি প্ৰিন্সেছ কাট ফাৰ্মা দি পেলাই আকৌ 3 পিস যেটো ফাৰ্মা হেতু আমি কেনেকৈ কৰি বনাম আৰু অকল ফাৰ্মা বুলি নহয় এই ফাৰ্মাটোৰ হিচাপত আমি ব্লাউজো কাটিং আৰু সিলাই কৰিম। সো আপোনালোকে কেনেকৈ কৰি ব্লাউজটো কাটিং কৰিব আৰু কেনেকৈ কৰি সিলাব আৰু কেনেকৈ কৰি এই ফাৰ্মাটো কাটিং কৰিব। সো আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক শিকাম। তো যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, কমেন্ট কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুক পেজত চাই আছে তেনেহ'লে প্লিজ পেজটো ফলো কৰি দিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব। তো বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। সো এটো হল স্লিপসটো আমাৰ নৰমালি থাকিব আৰু এটো হল ব্যাক পার্ট। সো ব্যাক পার্টটো আমাৰ নরমালি থাকিব। সো ফ্ৰন্টৰ এই যেটো পার্ট আছে প্ৰিন্স কাট, সো এই পার্টটোতে আমি কাটিং কৰি পেলাই যেটো আমাৰ 3 পিস ডিজাইন হেতু আমি উলাম। ঠিক তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ কৰি চাই থাকিব। তো সব এটো হল মোৰ প্ৰিন্স কাট ব্লাউজটোৰ ফাৰ্মাটো আমাৰ এনেকুৱা থাকি আছে, ঠিক আছে। সো এই ফাৰ্মাটো এতিয়া মই কি কৰিম, আমাৰ এই যেটো ব্যাক পার্ট আছে এই যেটো ব্যাক পার্ট এই ব্যাক পার্টত অলপমান কাম কৰিব লাগিব আৰু আপোনালোকে এটো যেতিয়া কাপোৰটো কাটিং কৰিব তেতিয়া প্ৰথমতে মই আমাৰ ব্যাক পার্টটো দেখাই দি আছো। সো 3 পিসৰ যেটো শোল্ডাৰ এটো আমাৰ 2.5 ইঞ্চি ৰাখিব লাগিব। এই যেটো গলৰ পৰা আমি এটো 2.5 ইঞ্চি ৰাখিম, ঠিক আছে। এই 2.5 ইঞ্চি আমি এটো মাৰ্জিন কৰি দিও। এটো ফাৰ্মাটো মোৰ কাস্টমাৰ এজনে লৈছে, সো মই 3 পিসটো কাটিং কৰি দেখাই দিম, ঠিক আছে। তো এটো আহিল আমাৰ ব্যাকৰ মাৰ্জিন, ঠিক আছে। এটো আহিব আমাৰ ব্যাকৰ মাৰ্জিন। এতিয়া ইয়াতে আমাৰ কেএনসি থাকিল 2.5 ইঞ্চি থাকিল, ঠিক আছে। এতিয়া এই যেটো ফ্ৰন্ট পার্ট আছে এই ফ্ৰন্ট পার্টটোতে আমি ইয়াৰ পৰা এটো আমি 2.5 ইঞ্চি ল'ব লাগিব, ঠিক আছে। 2.5 ইঞ্চি কে আমি এটো মাৰ্জিন কৰিম। এতিয়া এই মাৰ্জিনটো আমি এনেকৈ কৰি উঠাই লম ধুনীয়া কৰি, ঠিক আছে। এতিয়া এই যেটো পার্ট আছে এই পার্টটোতে আমি 2.5 ইঞ্চি কৰি মাৰ্জিনটো উঠাই লম, ঠিক আছে। তো ইয়াৰ পৰা এটা আমি 2.5 ইঞ্চি কৰি এনেকৈ কৰি মাৰ্জিন। তো সব এটো আমি 2.5 ইঞ্চি কৰি মাৰ্জিন কৰিলো। মাৰ্জিন কৰাৰ পিছত এই যেটো মাৰ্জিন আছে এই মাৰ্জিনে এটো কাটিম। ইয়াৰ পৰা আমি এটো এই মাৰ্জিনে এটো কাটিব লাগিব। তো এটো মই এতিয়া মাৰ্জিনে কাটি দিলো আৰু এই যেখিনি গলৰ পাট আছে এটো আমি ইয়াতে সমান কৰি দিলো। এতিয়া এই পাটটো আমাৰ ইয়াতে জয়েন আহিব, এই পাটটো ইয়াতে জয়েন হ'ব আৰু ইয়াৰ যেটো পাট এটো আমাৰ ইয়াতে এটা জয়েন আহিব, ঠিক আছে। এটো এনেকৈ কৰি জয়েন হ'ব। এতিয়া ইয়াতে কথাটো হল এই যেটো আমি 2.5 ইঞ্চি কৰি ললো এটোত আমি যেতিয়া কাপোৰ কাটিং কৰিম তেতিয়া আমাৰ 3 ইঞ্চি কাটিং কৰিব লাগিব, কাৰণ কিয় এটো হল ধৰকচোন 2.5 ইঞ্চি আমাৰ ৰেডি থাকিব। এই সাইডটো যেতিয়া পাইপিং বহিব আৰু এই পাইপিং বহি ইয়াতে যেতিয়া সিলাই হ'ব তাৰ কাৰণে আমাক এটো 2.5 ইঞ্চি ডাঙৰ লাগিব, ঠিক আছে। তো এতিয়া মই কি কৰিম, এই যেটো পাট আছে এই পাটটো এটো জয়েন কৰিলো, ঠিক আছে। এতিয়া ইয়াৰ পৰা মই ইয়াৰ এটা পাট ওলাম আৰু এটো আমাক লাগিব কিমান কেএনসি লাগিব 3 ইঞ্চি লাগিব, ঠিক আছে। এটো হিচাপত এটো মাৰ্জিন কৰি উঠাব লাগিব। এতিয়া এই পাটটো আমি কাটি ওলাব লাগিব। সো এই যেটো ৰাউন্ড শেপ এটো হল আমাৰ আর্ম হল, হয় না, আৰু এই পাটটো হল আমাৰ বডি পার্ট। তো এটোত আমি সিলাইৰ কাৰণে যিমানখিনি আমাক লাগে ম্যাক্সিমাম 1/2 ইঞ্চি আমি এটো এনেকৈ কৰি বাৰটিক কৰি লৈ লম। আৰু বাৰটিক কৰি লৈ লম মানে এটো যেটো আমি মেইন কাপোৰ কাটিং কৰিম এই কাপোৰটো আমি বাৰটিক কৰি কাটিং কৰিব লাগিব। সো এটো মই বাৰটিক কৰি কাটিং কৰিলো আৰু এই সাইডটোতে আমি অলপমান বাৰটিক ৰাখি দিলো। পিছৰ পৰ্যায়ত যেতিয়া আমি এই পাৰ্টটো জয়েন কৰিম তেতিয়া আমি ইভাগে যদি আমাৰ অলপমান ছাটিব লগিয়া হয় আমি ছাটি দিম, ঠিক আছে। আৰু ইয়াত আমি এটা মাৰ্জিন কৰিম যে এই পাৰ্টটো আমাৰ শোল্ডাৰ পাৰ্ট হ'ব, ঠিক আছে। তো এই পাৰ্টটো আমাৰ শোল্ডাৰ পাৰ্ট হ'ব, এই পাৰ্টটো আমাৰ ওপৰৰ পাৰ্ট হ'ব আৰু এটো আমাৰ তলৰ পাৰ্ট হ'ব, ঠিক আছে। ইয়াতো আমি এনেকুৱা কৰি মাৰ্জিন এটা দি দিম। তেতিয়া কি হ'ব, যোনে যেটো কাস্টমাৰে এই ফাৰ্মাটো লৈ আছে তেওঁ গম পাব,
ঠিক আছে এইটো এতিয়া এই যেটো পাৰ্ট আছে এই পাৰ্টটোতে আমাৰ কি হ'ব এটো ইয়াতে এনেকুৱা কৰি জয়েন আহিব জয়েন হোৱাৰ পিছত এই পাৰ্টটো আমাৰ ইয়াতে জয়েন হ'ব এনেকুৱা কৰি জয়েন হ'ব তো এটো হল 3 পিস যেটো ব্লাউজৰ ফাৰ্মা এটো সো ইজি আপোনালোকে 3 পিস ব্লাউজৰ ফাৰ্মা এই যেটো প্ৰিন্স কাট ফাৰ্মা মোৰ পৰা আপোনালোকে লৈছে এটোৰ পৰা ইজিলি বনাব পাৰিব আৰু সব ইয়াতে মই এটো কাটিং কৰি দেখাই দিছো আপোনালোকে এটো উইদাউট কাটিং কৰি পেলাইও এনেকুৱা এটা পিস বনাব পাৰিব খালি কি যেতিয়া আপোনালোকে ফাৰ্মাটো দি ব্লাউজটো কাটিং কৰিব তেতিয়া কিন্তু আকৌ ধ্যান ৰাখিব লাগিব যেটো আমি 3 পিসৰ ডিজাইন 3 পিস ডিজাইনৰ ব্লাউজে বনাম সো ভিডিওটো কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব এই যেটো পিস মই কাটিছিলো এটো আকৌ মই প্ৰিন্স কাটৰ নিচিনা কৰি এটো লগাই দিম ঠিক আছে তো এতিয়া কি হ'ব এই ফাৰ্মাটো দি প্ৰিন্স কাটে কাটিং কৰিব পাৰিব এতিয়া এটো দি আমাৰ প্ৰিন্স কাট ব্লাউজো কাটিং কৰিব পাৰিব সো এতিয়া কি হ'ল এতিয়া আমাৰ এই ফাৰ্মাটো প্ৰিন্স কাটৰ কাৰণে ইউজ হ'ল আৰু এই দুটা পাৰ্ট যদি আমি আঁতৰাই দিওঁ এই দুটা পাৰ্ট যদি আমি আঁতৰাই দিওঁ এটো আমাৰ 3 পিসৰ ডিজাইন আহিব সো এটা ফাৰ্মা দি আমি দুটা ডিজাইন কাটিব পাৰিম প্ৰিন্স কাট আৰু প্লাস 3 পিস ডিজাইন ইয়াত আমাৰ কি আছিল প্ৰিন্স কাট কাটিলে গলৰ যেটো ডিপ সেটো আমাৰ ইমানখিনি আছিল সো ইয়াৰ পৰা আমি ইভাগে আৰু হাফ ইঞ্চি বঢ়াই ল'ব লাগিব তো ভিডিওটো কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব সো বাই বাই লগ পাম আৰু এটা নতুন ভিডিঅ